আমি লাষ্ট ক্লাছলৈকে চালোঁ যে ইণ্টাৰপোলেশ্যনৰ ফৰৱাৰ্ড আৰু বেকৱাৰ্ড ফৰ্মুলা। এতিয়া আমি ফৰৱাৰ্ড আৰু বেকৱাৰ্ড ফৰ্মুলাৰ কাৰণে আমাৰ আৰ্গুমেণ্টখিনি কি হ'ব লাগিব? ইকুইডিষ্টেণ্ট হ'ব লাগিব। এতিয়া আমাৰ আমি যিটো ফৰ্মুলা চাম তাৰ আৰ্গুমেণ্টখিনি ইকুৱেল নহ'লেও হ'ব, বা ইকুৱেল হ'লেও আমি ব্যৱহাৰ কৰিব পাৰিম, ইকুৱেল নহ'লেও আমি ব্যৱহাৰ কৰিব পাৰিম। এতিয়া Lagrange interpolation ফৰ্মুলাত কি কৈছে? Suppose y equal to fx be a function য'ত y to dependent x to independent. The independent variable x takes values x0, x1, x2 up to xn. x কি values ল'ব? x0 ৰ পৰা xn লৈকে, which are not necessarily equidistant, আৰু যোনখিনি আমাৰ equidistant নহ'লেও হ'ব। The corresponding values of y are x or corresponding values খিনি আমাৰ কি হ'ব? y0, y1, y2 up to yn. Then the formula is given by, তেতিয়া আমি ফৰ্মুলাটো কেনেকৈ দেখুৱাম? y equal to fx আমাৰ কি থাকিব? এক্সাম্পল কৰিলে বুজি পাবা। এতিয়া আমাৰ ষ্টেটমেণ্টটোত আমাৰ কি দিয়া আছে? x minus x1, x minus x2 up to x minus xn. Suppose যদি আমাৰ x ৰ আৰ্গুমেণ্ট আমাৰ কি হয়? আৰ্গুমেণ্ট দিয়া আছে, আৰ্গুমেণ্ট কেইটা 1 2 3 4। ইয়াত আমাৰ x ৰ আৰ্গুমেণ্ট কেইটা আছে? 4টা আছে। এইটো হ'ব x0, এইটো x1, এইটো x2, এইটো x3। তেনেকৈ আমাৰ কৰেছপণ্ডিং y ভেলুখিনিও দিয়া থাকিব। y ধৰা 0 5 8 9 হ'ল। ফাৰ্ষ্ট y এণ্ট্ৰিজৰ আমাৰ ফাৰ্ষ্ট ভেলুটো কি হ'ব? y0, y1 ডিনোট কৰিম y2, y3 হ'ল। এতিয়া আমাৰ ফৰ্মুলাটোত কৈছে যে y equal to fx x minus x1, x minus x2, x up to x minus xn হ'ল। x মানে হ'ব যিটো আমাৰ এষ্টিমেটেড কৰিবলৈ দিব, এইটো হ'ব এষ্টিমেটেড ভেলুটো আহিব x ৰ হ'ল। x হ'ব এষ্টিমেটেড ভেলুটো। এতিয়া আমি ফাৰ্ষ্টটো আমি কেনেকৈ লিখিম? y equal to fx ত x minus x1, x1 মানে আমাৰ এইখিনি আমাৰ 4টা ভেলুজ আছিলে। 4টা ভেলুজৰ আমি প্ৰথম ভেলুটো ইগনোৰ কৰি পেলাই আমি বাকীকেইটা ভেলু ল'ব লাগিব, মানে কি 2 3 4। আমি এই এষ্টিমেটেড ভেলুটোৰ পৰা আমি প্ৰত্যেকটো ভেলু মাইনাছ কৰিম, মানে x minus x1 মানে কি x minus 2, x minus 3 আৰু x minus 4। এতিয়া তলত আহিব আমাৰ, তলত কি কৈছে? x0 minus x1, x0 minus x1 up to x0 minus xn। যোনটো আমি ভেলুটো ইগনোৰ কৰিছিলোঁ, ফাৰ্ষ্ট ভেলুটো x0 ভেলুটো আমি লোৱা নাছিলোঁ নিউমাৰেটৰ। এতিয়া আমি সেই ভেলুটোৰ পৰা আমি কি কৰিম? বাকীকেইটা ভেলু আৰ্গুমেণ্টকেইটা আমি মাইনাছ কৰি দিম। এতিয়া ডিনমিনেটৰত আমাৰ কি আহিব? x0 minus x1, x1 মানে কি আছিলে? x1 মানে 2 আৰু x0 মানে 1, 1 minus 2 হ'ল। তেনেকৈ 1 minus 3 up to 1 minus 4 ইনটু আহিব x0 কৰেছপণ্ডিং এণ্ট্ৰিজটোত আমাৰ কি আছে? 0 আছে, ইনটু 0 হ'ল। প্লাছ তেনেকৈ আমি এক্সপাণ্ড কৰি গৈ থাকিব লাগিব। তে নেক্সটটো আছে আমাৰ x minus x0, x minus x2 up to x minus xn হ'ল। এতিয়া x তেনেকৈ প্লাছ কৰি পেলাই আমাৰ কি পাম? এই আৰ্গুমেণ্টটো আমাৰ ফাৰ্ষ্টটো আমি ইগনোৰ কৰিছিলোঁ। ফাৰ্ষ্ট ষ্টেপটোত আমি 1টো লোৱা নাছিলোঁ। এতিয়া নেক্সট ষ্টেপটোত আমি কি 2টোক নলওঁ, 2টোক ইগনোৰ কৰি পেলাই আমি কি ল'ম? 1 3 4ক ল'ম হ'ল। 1 3 4ক লৈ পেলাই এনেকৈ আমি এইটো নিউমাৰেটৰত পাতিছিলোঁ। এষ্টিমেটেড ভেলুটোৰ পৰা আমি কি কৰিছিলোঁ? ইগনোৰ কৰাটোক বাদ দি বাকীকেইটা লৈছিলোঁ, মানে কি x minus 1, x minus 3, x minus 4 হ'ল। তলত আহিব যোনটোক আমি ইগনোৰ কৰিছিলোঁ। ইগনোৰ কাক কৰিছিলোঁ? আৰ্গুমেণ্ট x1টো মানে কিমান আছিলে? 2 minus 1, 2 minus 3, 2 minus 4 ইনটু x1ৰ কৰেছপণ্ডিং এণ্ট্ৰিজটো আমাৰ কিমান আছে? 5 ইনটু 5 হ'ল। প্লাছ তেনেকৈ নিউমাৰেটৰ
যিমানটা আৰ্গুমেণ্ট থাকে আমি সিমান টাইমছ কৰি যাব লাগিব হ'ল এতিয়া আমাৰ 3 নম্বৰ আৰ্গুমেণ্টটো আমি ইগনোৰ কৰি পেলাই কি কৰিম বাকিকেইটা ল'ম 1 3 4 ল'ম হ'ল এইটো প্ৰচিডিউৰতে ল'ম আকৌ লাষ্ট কি আহিব 4 আৰ্গুমেণ্টটোক ইগনোৰ কৰি পেলাই 1 2 3 ল'ম হ'ল তলত তেতিয়া আহিব আমাৰ x0 x1 যেনেকৈ লৈছিলোঁ তেতিয়া আমাৰ 3 আৰু 4 প্ৰত্যেকটো কাৰণে আহিব ইয়াত আহিব কৰেছপণ্ডিং x2 ভ্যালুটো 8 আছে এন্ট্ৰিজটো তাৰপিছত আকৌ ইয়াত আহিব কৰেছপণ্ডিং এন্ট্ৰিজটো কি আছে x3 9 আহিব বাকি ইয়াত আহিব x এস্টিমেটেড ভ্যালুটোৰ পৰা আমি কোনটো ইগনোৰ কৰিছো 3 টো ইগনোৰ কৰিছো হ'ল 3 টো ইগনোৰ কৰিছো নহয় এটোক আমি নলওঁ কাউন্ট নকৰো 1 2 4 কৰিম x - 1 x - 2 আৰু x - 4 তলত আহিব আমাৰ x2 মানে কি আহিব 3 - x1 3 - x0 3 - x1 3 - x3 নেক্সটটো কাৰণে আহিব আমি 4 টোক ইগনোৰ কৰিছো 4 টোক ইগনোৰ কৰি পেলাই বাকি কেইটা ল'ম ওপৰত আমি এস্টিমেটেড ভ্যালুটোৰ পৰা মাইনাস কৰিম x - 1 x - 2 x - 3 যোনটো ভ্যালুক ইগনোৰ কৰিছিলো 4 টোক কৰিছিলো 4 টো আমাৰ তলত বাকি কেইটা আৰ্গুমেন্টৰ পৰা কি হ'ব মাইনাস হ'ব 4 ভ্যালু x3 ভ্যালুটো মানে কি x4 - 1 4 - 2 4 - 3 ইনটু কৰেছপণ্ডিং এন্ট্ৰিজ আছে 9 হ'ল এনেকৈ আমি কৰি যাম এটো হ'ল এতিয়া তেনেকৈ আমি এক্সপান্ড কৰি আমি কি পামগে x minus x0 x minus x1 up to x minus xn minus 1 divided by xn minus x0 xn minus x1 nth টাৰ্মলৈকে হ'ল তো আমি কৈ যাম up to yn you say this formula is very simple there is no need to construct any difference table হ'ল ইয়াৰ যদি আমি এডভান্টেজ খিনি চাও এডভান্টেজটো আমাৰ কি কৈছে এই ফৰ্মুলাটো আমাৰ সিম্পল হয় ইজি হয় there is no need to construct any differentiable বাকি ফৰওয়াৰ্ড ইন্টাৰপোলেশন বা ব্যাকওয়াৰ্ড ইন্টাৰপোলেশনৰ নিচিনাকে ইয়াত আমাৰ কোনো ডিফাৰেন্স টেবল কনস্ট্ৰাক্ট কৰিব নালাগে this formula can be applied to find the value of the function for any value of x lying at any position হল আমি x আৰ্গুমেন্টৰ কেতিয়া এপ্লাইড হ'ব যেতিয়া আমাৰ x আৰ্গুমেন্টৰ ভিতৰত এনি এ পজিশন যিকোনো এটা পজিশনত থকা আমি ভ্যালু এটা উলিয়াব পাৰো হল তে এক্সাম্পলটো দিয়া আছে যে from the following data estimate f4 টো উলিয়াব লাগে এস্টিমেটেড ভ্যালু x হল 4 x ৰ ভ্যালু আমাৰ দিয়া আছে 0 1 2 5 যেহেতু আমি ইয়াত গম পাইছো যে x ৰ ভ্যালু খিনি কি ইকুইডিস্টেন্ট নহয় ইকুইডিস্টেন্ট নাথাকিলে আমি গম পাম যে এটো আমাৰ লাগৰাঞ্জ ফৰ্মুলাত কৰিব লাগিব হল তাৰ কৰেছপণ্ডিং আমাৰ এন্ট্ৰিজ খিনি দিয়া আছে 0 2 1 3 2 12 আৰু 5 147 তে উলিয়াবলে দিয়া ভ্যালুটো কিমান f4 এই f4 টো আমাৰ কি আৰ্গুমেন্টৰ ভিতৰৰ এটা ভ্যালু হল f4 আৰ্গুমেন্টৰ ভিতৰৰ এটা ভ্যালু পিছত since values of x are not equidistant x ৰ ভ্যালু খিনি ইকুইডিস্টেন্ট নহয় so we can apply Lagrange's interpolation formula সেইকাৰণে আমি কি Lagrange's interpolation formula ইউজ কৰিলো মই কৈছিলো যে ফাৰ্স্ট ফৰ্মুলাটো মনত ৰাখিবা এস্টিমেটেড ভ্যালুটোৰ পৰা আমি কি কৰিব লাগিব ফাৰ্স্ট ভ্যালুটো আৰ্গুমেন্টৰ ফাৰ্স্ট ভ্যালুটোক আমি কি কৰিম ইগনোৰ কৰি পেলাই কি বাকি কিটাক লম 1 2 5 ক লম 1 2 5 ক ললে আমাৰ তেতিয়া কি পাম 4 minus 1 4 minus 2 4 minus 5 তেতিয়া তলত আহিব আমাৰ এই ইগনোৰ কৰাটো 0 minus 1 0 minus 2 0 minus 5 into corresponding entries আমাৰ কি আছে 2 তেনেকৈ আমি 1 2 ক ইগনোৰ কৰি পেলাই কাক লম 0 2 আৰু 5 ক লম হল ডিনোমিনেটৰত 1 ৰ পৰা বাকি কিটা আৰ্গুমেন্ট মাইনাস হ'ব তেনেকৈ 2 ক ইগনোৰ কৰিম 2 ক ইগনোৰ কৰি পেলাই আমি বাকি কিটা 0 1 5 কোৰ পৰা মাইনাস কৰিম হেগিটা ভ্যালু এই এস্টিমেটেড ভ্যালুটোৰ পৰা 4 ৰ পৰা
তেতিয়া ডিনমিনেটৰত আমাৰ কি আহিব 2 আহিব 2ৰ পৰা 0 1 আৰু 5ক মাইনাস কৰিম তাৰপিছত লাষ্ট ভ্যালুটো আমাৰ আছে 5 আছে 5 আমি 5ক ইগনোৰ কৰিম 5ক ইগনোৰ কৰি পেলাই কোন কেইটা লম এগিটা 0 1 2ক লম 0 1 2ক লৈ পেলাই আমি ডিনমিনেটৰত আমাৰ কি হ'ব এই 5ৰ পৰা আমি গুটে গিটাক মাইনাস কৰিম হল তাৰ পৰা আমি পালোগে এটো 4 - 1 3 4 - 2 2 into 4 - 5 - 1 into 2 তেনেকে আমি কৰি গলো ক্যালকুলেশন কৰি আমি কিমান পালোগে 78 এতিয়া আমি f4 ভ্যালুটো আমাৰ কি হ'ব 78 হ'বগে হল তেনেকে एग्जांपल 35 টো যদি আমি চাও एग्जांपल 35 ত দিয়া আছে estimate f4 from the following data applying Lagrange's formula f1 = 2 f3 = 8 f7 = 128 হল ইয়াত আমাৰ উলিয়াবলে দিছে x ৰ ভ্যালু কোন কিটা হ'ব এগিটা y = fx লিখো আমি y ভ্যালু আহিব 2 8 128 আৰু x ৰ ভ্যালু আহিব 137 আমি গম পাইছো যে গিটা আমাৰ আৰ্গুমেন্টটো কি ইকুইডিস্টেন্ট নহয় সেইকাৰণে আমি Lagrange's interpolation ফৰ্মুলা ইউজ কৰিম তেতিয়া আমাৰ ফাৰ্স্ট ইয়াত কি আহিব x টোৰ কাৰণে আহিব 137 আহিব আৰু y কাৰণে আহিব 2 8 128 হল এতিয়া আমি ফৰ্মুলা মতে যদি চাও তেতিয়া আমি ফাৰ্স্ট আৰ্গুমেন্টক ইগনোৰ কৰি পেলাই এস্টিমেটেড উলিয়াবলৈ দিছে কিমান 4 এই এস্টিমেটেড ভ্যালুটোৰ পৰা আমি কি কৰিম বাকি কিটা মাইনাস কৰিম মানে 4 - 3 আৰু 4 - 7 হল তো যোনটোক আমি ইগনোৰ কৰিছিলো 1 টোক ইগনোৰ কৰিছিলো নহয় হে 1 টোৰ পৰা আমি বাকি কিটা আৰ্গুমেন্ট কি কৰিম মাইনাস কৰিম 1 - 3 আৰু 1 - 7 into corresponding entries আছে 2 ঠিক তেনেকে আমি 3 টোক ইগনোৰ কৰি পেলাই আমি এস্টিমেটেড ভ্যালুটোৰ পৰা আমি এস্টিমেট কৰিবলৈ দিয়া ভ্যালুটোৰ পৰা আমি কি মাইনাস কৰিম 1 আৰু 7ক মাইনাস কৰিম তেতিয়া ডিনমিনেটৰত আহিব 3 আহিব তেনেকে 7 টোক ইগনোৰ কৰি পেলাই এস্টিমেট কৰিবলৈ দিয়া ভ্যালুটোৰ পৰা আমি 1 আৰু 3ক মাইনাস কৰিম হল ডিনমিনেটৰত আহিব তেতিয়া 7 7 - 1 7 - 3 into corresponding entries হল 128 তেনেকে আমি পালো 4 - 3 মানে কি 1 4 - 7 মানে কি -3 হল নেকে উলিয়াই আমি f4 ভ্যালুটো কিমান পালো 24.5 মানে x ৰ ভ্যালু আমাৰ 137 আছিল নহয় তাৰে যিকোনো এটা ভ্যালু এস্টিমেট কৰিলো 4 টোৰ ভ্যালুটো আমি কিমান পামগে 24.5 পামগে হল এনেকে তোমালোকে Lagrange's interpolation ফৰৱাৰ্ড ব্যাকৱাৰ্ড এনেকুৱা এক্সামত আহে তোমালোকে কিটা ভালকে চাবা আৰু যদিহে ফাৰ্স্ট কোৱেশ্চনটো দেখুতে গম পাবা যে আমাৰ এটো কোনটো ফৰ্মুলাত পৰিব ইন্টাৰপোলেশন যদি ফৰৱাৰ্ড হয় ফৰৱাৰ্ডত থাকিলে আমাৰ এস্টিমেট কৰিবলৈ দিয়া ভ্যালুটো সদায় ফাৰ্স্ট আৰ্গুমেন্ট দুটা মাজৰ ভ্যালু হ'ব ব্যাকৱাৰ্ড হলে লাষ্ট আৰ্গুমেন্ট দুটাৰ মাজৰ ভ্যালু হ'ব আৰু যদিহে ইকুইডিস্টেন্ট নাথাকে x ৰ ভ্যালুখিনি তেতিয়া আমি তাত Lagrange's interpolation ফৰ্মুলা ব্যৱহাৰ কৰিম এটা ভালকে চাবা The example 36 to saw example 36 ত কি দিছে by means of Lagrange's formula so that u1 equal to u3 minus 0.3 u5 minus u minus 3 plus 0.2 u minus 3 minus u minus 5 এতিয়া আমি চাব লাগিব যদি আমাৰ এনেকে ইকুৱেশনত দিয়া থাকে ইকুৱেশন ফৰ্মত যদি দিয়া থাকে আমি গম পাম যে ইয়াৰ পৰা আমি চাব লাগিব x আৰু fx ৰ ভ্যালু গিটা আমাক কি দিয়া আছে হল এতিয়া আমাৰ এস্টিমেটেড আমাৰ Lagrange's ফৰ্মুলা ইউজ কৰিবলৈ হলে এটা এস্টিমেটেড ভ্যালু লাগিব আৰু x খিনি লাগিব যোনখিনি আমাৰ আৰ্গুমেন্ট বুলি কওঁ আৰু y খিনি লাগিব যোনখিনি এন্ট্ৰিজ হ'ব হল এতিয়া আমাৰ আৰ্গুমেন্ট কি দিয়া আছে আৰু এন্ট্ৰিজ কি দিয়া আছে আৰু এস্টিমেটেড ভ্যালু কি দিয়া আছে আমি এই তিনটা ভ্যালু উলিয়াব লাগিব এনেকে ইকুৱেশন দিয়া থাকিলে যদি আমাক ডাইৰেক্ট দিয়া থাকিলে
আমি তাৰ পৰা গম পাম এইটো আমাৰ এটা ইকুৱেশ্যন ফৰ্মত আছে সেইকাৰণে আমাৰ u1টো হ'ল ইকুৱেশ্যনৰ থকা u1টো আমাৰ কি বুজাব এই আমি ux ফৰ্মত যেনেকৈ লিখোঁ ux ফৰ্মত লিখোঁ এই xটো এই সাফিক্সটো আমাৰ কি হ'ব ইয়াত আছে 1 এইটো হ'ব আমাৰ 1টো হ'ব এষ্টিমেটেড ভ্যালু এইটো হ'ব এষ্টিমেটেড ভ্যালু হ'ব আৰু আমাৰ x খিনি কি দিয়া আছে হেতু আমি চাব লাগিব x খিনি দিয়া আছে u সাফিক্স কি আছে 3 আছে 5 আছে -3 আছে -5 আছে হল তে আমি কি গম পালো 3 আছে -3 আছে +5 আছে -5 আছে এইগিটা হল আমাৰ x ৰ ভ্যালু এটো ফৰ্মত ux যেনেকৈ লিখো তাৰ পৰা আমি গম পালো যে এইগিটা হল x ৰ ভ্যালু হল আকৌ y ভ্যালু তেতিয়া আমাৰ কি হ'ব y3 কাৰণে আমি কৰেসপন্ডিং এটো ফৰ্মত আমি কি পাইছিলো u+3 পাইছিলো আৰু এটো u-3 পাইছিলো তো u+5 পাম এটো u-5 পাম হল এতিয়া আমি x ৰ ভ্যালু খিনি যদি চাও x ৰ ভ্যালু খিনি আমি কেনেকৈ পাম x ৰ ভ্যালু খিনি আমি উলিয়াবলৈ হলে আমি ফাৰ্স্ট কি কৰিব লাগিব এখিনি খেলিমেলি হৈছে আমি মাইনাস ভ্যালু খিনি মাইনাস সাইডত ৰাখি প্লাস খিনি প্লাস হিচাপে তো ফাৰ্স্ট আমাৰ কি আহিব -5 টো কাটকে সৰু -3 তকে সৰু তাৰ পিছত আহিব 3 আৰু 5 আমি লিখিম u-5 u-3 u3 u5 হল এখিনি লিখিলো এখিনি লিখাৰ পিছত আমি চালো যে x খিনি আৰ্গুমেন্ট খিনি আমাৰ ইকুইডিস্টেন্ট নাই কাৰণে আমি लाग्रांज ফৰ্মুলা ব্যৱহাৰ কৰি আমি এই ইকুৱেশ্যনটো বনাবগে লাগিব হল এতিয়া আমি বাকিখিনি কৰাৰ নিচিনাকৈ এখিনি কৰিলো স্টেপটো আমি এটো ইউজিং लाग्रांज ইন্টাৰপোলেশন ফৰ্মুলা ফাৰ্স্ট আমাৰ এটো x0 x1 x2 x3 হল তাৰ পৰা আমি এই x0 টোক ইগনোৰ কৰি পেলাই আমি বাকি গিটা কৰিম পেলাই আমাৰ এষ্টিমেটেড ভ্যালুটো কিমান দিয়া আছিল 1 দিয়া আছিল 1 টোৰ লগত আমি 1 ৰ পৰা এটো আমি মাইনাস কৰিম হল তো যেহেতু আমাৰ মাইনাস সাইন আছিল ফাৰ্স্ট ভ্যালুটো কি মাইনাস সাইন আছে প্লাস হৈ 1 + 3 হ'ব যোনটোক ইগনোৰ কৰিলো সেই ইগনোৰ কৰা ভ্যালুটো আকৌ বাকি গিটা ডিনোমিনেটৰত আমি মাইনাস কৰিম হল তাৰ পিছত কৰেসপন্ডিং এন্ট্ৰিজ আছে আমাৰ u-5 হল বাকি আমি তেনেকৈ উলিয়াই ললো উলিয়াই লোৱাৰ পিছত আমি এটা ইন্টিগ্ৰেল ভ্যালু পালো এইগিটা ভ্যালু পোৱাৰ পিছত আমি এটো পালোগে -1/5 u-5 1/2 u-3 u3 আৰু -3/10 u5 আমি ইকুৱেশ্যনটো বনাবগে লাগিব ইকুৱেশ্যনটো আমাৰ আছিল কি u3 -0.3 লগত আমাৰ কি হ'ব u5 ৰ পৰা u-3 টো ইনটু হৈ থাকিব 0.3 লগত u5 - u-3 তে u5 পজিটিভ কোনটো এটো u5 আছে ইয়াৰ পৰা আমি 0.3 টো উলালে আমি গম পালো 0.3 টো ইয়াত u5 ত পাম আৰু কি থাকিব বুলি কৈছিলে u-3 টো থাকিব u-3 থাকিলে 1/2 যদি আমি ডেসিমেলত লিখো কিমানকৈ লিখিম 0.5 লিখিম 0.5 হ'বলে হলে আমাৰ 0.5 ক যদি আমি ভাঙি দিও 0.5 ক ভাঙিলে আমি কিমান পাম 0.2 + 0.3 0.2 + 0.3 এনেকৈ আমি ভাঙিলো তাৰ পিছত আকৌ লাগিব আমাক 0.2 লগত u-3 টো আৰু u-5 টো তে 1/5 ক যদি আমি কৰো কি পাম 0.2 পাম 0.2 পালো আৰু ইয়াৰ পৰা আমি 2 এটা পালো পিছত ইকুৱেশ্যনটো আমাৰ কি হৈ গলগে u3 - 0.3 u5 - u-3 plus 0.2 into u-3 u-5 চাই লোৱা এটো
minus 1/5 u minus 5 plus 1/2 u minus 3 plus u3 minus 3/10 u minus 5 হ'ল এতিয়া আমাৰ ইকুৱেশ্যনটো মতে যদি বহাব লাগে তেতিয়া পইণ্ট minus 0.2 u5 minus 5 আহিব প্লাছ এইটো হাফ হ'লে হ'ব 0.5 u minus 3 plus u3 minus 0.3 u minus 5 হ'ল minus 0.2 u minus 5 plus 0.2 কাকো ভাঙিলোঁ 0.2 u minus 3 plus 0.3 u minus 3 plus y3 minus 0.3 u minus 5 ইকুৱেশ্যনটো মতে যদি আমি চাওঁ ফাৰ্ষ্টটো আমাৰ কি আছে u3 আহিব প্লাছ মাইনাছ 0.3 থকা আমাৰ কোনকেইটা আছে 0.3 থকা u minus 3 আৰু u minus 0.3 থকা এইটো আমাৰ u প্লাছ হ'ব u প্লাছ হ'লে এইটো আমাৰ কি হ'ব u প্লাছ 0.3 থকা u প্লাছ 5 আছে আৰু u minus 3 আছে মানে আমি কেনেকৈ লিখিম u5 minus u minus 3 তেতিয়া মাইনাছ এইটো আহিব 0.3 u5 plus 5 আৰু মাইনাছ আছে প্লাছ হৈ গ'লে এইটো আহিব 0.3 u minus 3 আকৌ নেক্সট লাগে আমাৰ 0.2 থকা এই দুটা আছে u minus 3 আৰু u minus 5 মানে 0.2 u minus 3 মানে এইটো কি হৈছে প্লাছত আছে এটা মাইনাছ u minus 5 এইটো ৰিকুৱাৰ্ড এনচাৰটো হ'ল এনেকৈ আমি কৰিব পাৰিম আকৌ দিয়া আছে যে আমাৰ by means of Lagrange's interpolation formula prove that y not estimated value to আমাৰ কি আছে 0 আছে উলিয়াবগে লাগে half y1 plus y minus 1 minus 1/8 to say 1/2 y3 plus y1 minus half y1 minus y minus 1 plus y minus 3 ইয়াৰ পৰা আমি গম পালো ইয়াত আমাৰ দিয়া আছে ইয়াত আমাৰ কি দিয়া আছে x ৰ ভ্যালু দিয়া আছে আৰু y ভ্যালু দিয়া আছে এস্টিমেটেড ভ্যালু দিয়া আছে ইয়াত আমাৰ এস্টিমেটেড কৰিবলৈ দিয়া ভ্যালুটো হ'ল এস্টিমেটেড ভ্যালুটো হ'ল ভ্যালু x ইকুৱেল টু কিমান পাম 0 পাম হ'ল তো আমাক 0 দিয়া আছে আৰু আৰ্গুমেণ্টখিনি লাগিব আৰু কৰেসপন্ডিং এন্ট্ৰিজ লাগিব আৰ্গুমেণ্টখিনি আগৰটো নিচিনাকৈ যদি সাফিক্সটোত চাওঁ ইয়াত আমাৰ y আছে y আমাৰ কি আছে 1 - 1 আছে আৰু 3 আছে -3 আছে হ'ল কিনে আমি কেনেকৈ লিখিম x ৰ ভ্যালুজখিনি -3 -1 1 3 হ'ল তাৰ কৰেসপন্ডিং এটো আহিব y -3 y -1 y1 y3 হ'ল তাৰ পৰা আমি Lagrange's interpolation ফৰ্মুলা সহায়ত বাকি কিটাৰ নিচিনাকৈ ফাৰ্স্ট স্টেপ দুটা আমি কৰি ললো হ'ল কৰি পেলাই আমি কি পালোগে এটো পালোগে -1/16 y -3 plus 9/16 y -1 plus 9/16 y1 minus 1/16 y3 হ'ল তে আমি ইকুৱেশ্যনটোৰ মতে আমি দেখুৱাবগে লাগে কি হাফ y1 plus y minus 1 হ'ল তে আমি চাব লাগিব যে ইয়াক আমি এই ইকুৱেশ্যনটোৰ পৰা আমি কেনেকৈ বনাম হ'ল এতিয়া আমাৰ ফাৰ্ষ্টত আমি -1/16 y -3 ঠিকে আছে এটা হাফ হ'ব লাগিব আৰু এটা 16 হ'ব লাগিব হাফ হোৱা গিটাত আমাৰ কি আছে y1 আৰু y -1 ইয়াৰ পৰা আমি যদি বনাও কি হ'ব হাফ plus 1/16
এইকেইটা আমি 9/16 ভাঙি দিলোঁ ভাঙি পেলাই আমি কি পামগে 1/2 প্লাছ 1/16 হ'ল 1/16 পালোঁ তেনেকৈ y12 কাৰণেও 9/16 যদি ভাঙি দিওঁ হাফ প্লাছ 1/16 y1 মাইনাছ 1/16 y3 চাব পাৰা এইখিনিত 2 আৰু 16ৰ এলচিয়াম আমাৰ কিমান আহিব 16 আহিব হ'ল 16 আহিলে ফাৰ্ষ্ট হাফেৰে আমাৰ 16ৰ কিমান টাইমছ যাব 8 টাইমছ যাব 8 প্লাছ 1 ইকুৱেল টু কিমান পালোঁ 9/16 যিহেতু আমাৰ এইটো দি থোৱা আছে 9/16 9/16ত আমি এনেকৈ ভাঙিলোঁ হাফ প্লাছ 1/16 যিহেতু এই দুটা ভেলুজ আমাৰ কি হ'ব লাগিব ফ্ৰেকশ্যন আমাৰ ইকুৱেশ্যনটোত আছে বনাব লাগিব হ'ল তাৰপৰা আমি বনালোঁ তাৰপিছত এইটো ভাঙি পেলাই আমি কি পালোঁগৈ আমি এইটো পালোঁগৈ এইটো ভঙাৰ পিছত আমি কুৱেশ্যনটোৰ মতে y1 আৰু y-1ৰ আগত হাফ থাকিব বাকীকেইটা পজিটিভ ছাফিক্সকেইটা 3 আৰু 1ৰ আগত আমাৰ কি চিন আছে 3 এটাৰ আগত মাইনাছ আছে এটাৰ আগত প্লাছ আছে সেইকাৰণে আমি 1/8 হাফ y3 মানে মাইনাছ 1/16 y3 পাম আমাৰ যিহেতু প্লাছ 1/16 y1 আছে মাইনাছ আছে প্লাছ 1/16 y1 হ'ব আৰু মাইনাছ হাফ আহিব 1/16 y-1 মানে মাইনাছ চাইনটো যদি আমি ইয়াৰ লগত মাল্টিপ্লাই কৰোঁ কি হ'ব মাইনাছ আছে প্লাছ 1/16 y-1 হ'ব মাইনাছ আছে প্লাছ প্লাছে মাইনাছে মাইনাছ 1/16 y-3 এইটো ৰিকুৱাৰ্ড এনচাৰটো হ'ল কিন্তু ইয়াত আমাৰ কুৱেশ্যনটোত আমাৰ এইটো চাইনৰ খেলিমেলি হ'ল এইটো কাৰেক্ট কৰি ল'বা Find the form of the function f(x) from the given data using Lagrange's formula of interpolation. X of value দিয়া আছে 0, 1, 2, 5. fx of value দিয়া আছে 2, 3, 12, 147. আমাৰ from the function fx from the given data ইয়াৰ এষ্টিমেটেড কৰিবলৈ দিয়া ভেলুটোৰ মানটোৱে কিমান আমাৰ x আছে আমি x ৰ সহায়ত কৰিবগে লাগিব আগতে আমাৰ কি আছিলে বাকিকেইটা এক্সাম্পলত আমাৰ x ৰ ভিতৰত যিকোনো এটা ভেলু আমাৰ দিয়া আছিলে তাৰপৰা আমি এষ্টিমেট কৰি কৰস্পন্ডিং এন্ট্ৰিজটো উলিয়ালোঁ কিন্তু ইয়াত আমাৰ এষ্টিমেট কৰিবলৈ দিয়া ভেলুটো মানটো কিমান আছে x আছে হ'ল সেইকাৰণে আমি x পুট কৰি বাকিকেইটা নিচিনাকৈ সেম প্ৰচিডিউৰত কৰি আমি কিমান পালোগে ইকুৱেশ্যনটো x³ + x² - x + 2 তো কৰি চাবা আৰু ইয়াত তোমালোকে এইখিনি ভিতৰত এক্সামত আহিব ভালকৈ কৰিবা নেক্সট মই হোমৱৰ্ক কেইটামান দিম হোমৱৰ্ক কেইটা মোক কৰি সোনকালে ছাবমিট কৰিবা তোমালোকৰ এতিয়া ফাৰ্ষ্ট চেপ্টাৰটো কেলকুলাছ অফ ফাইনাইট ডিফাৰেন্স এণ্ড ইণ্টাৰপোলেশ্যনটো শেষ হৈ গ'ল এতিয়া তোমালোকক মই টেষ্ট এটা পাতিম তোমালোকেনো কি বুজি পাইছা নাই পোৱা এটা লাইভ ক্লাছ ল'ম মই সেই লাইভ ক্লাছটোত তোমালোকৰ এটা টেষ্ট ল'ম সেই টেষ্টটো তোমালোকে সকলোৱে এটেণ্ড কৰিবা বুলি আশা ৰাখিলোঁ আৰু কিবা যদি ডাউট আছে মোক সুধিবা আৰু ইয়াত পৰা এক্সামত যিখিনি পঢ়িলা বেছি টান নহয় সকলোখিনি ইজিয়ে খালি মেইন ফৰ্মুলাটো মনত ৰাখিবা প্ৰেক্টিছ কৰিবা খুব আৰু এনেকুৱা ধৰণৰ Lagrange's ফৰৱাৰ্ড বেকৱাৰ্ড শিফ্ট অপাৰেটৰ ডিফাৰেন্স অপাৰেটৰ ডিফাৰেন্স টেবুল হ'ল সেইখিনি প্ৰায় আহি থকা আৰু এক্সামত প্ৰায় তোমালোকে কমন পৰিবই ইয়াৰ ভিতৰত সেইকাৰণে ফাৰ্ষ্ট চেপ্টাৰটো ভালকৈ পঢ়িবা আৰু মই যোনখিনি দিলোঁ সেইখিনি যাতে ভালকৈ লিখি পেলাই যেতিয়া কলেজ খুলিব কলেজ খুলিলে মই ভালকৈ বহীত দেখা পাওঁ